ৰাইজৰ যিটো জনাদেশ সেই জনাদেশলৈ আমি আগ্ৰহেৰে বাট চাইছোঁ আৰু নিষ্ঠাৰে সৈতে আমি এয়া আহিছোঁ সকলো আজি এই গণনা কক্ষত আহিছোঁ ইয়াত আগ্ৰহেৰে বাট চাইছোঁ আৰু আমি ন্যায়নিষ্ঠভাৱে আমাৰ সকলো কাউণ্টিং এজেণ্টে আহিছে মোৰ লগত সকলো লাইন পাতি আহিছে তেওঁলোক নিজৰ কাম কাজ কৰিবৰ কাৰণে আগবাঢ়ি আহিছে আৰু ময়ো তেওঁলোকক এবাৰ মাতষাৰ মাতিবলৈ আহিছোঁ কাৰণ চাৰিওফালে কেইবাটাও গণনা কক্ষ আছে আপোনালোকে জানে চাৰিওফালে মৰিগাঁৱত আছে ইয়াতো আছে বেলেগ ক্লাষ্টাৰ আছে মই সকলোলৈকে গৈ পেলাই মই পৰ্যবেক্ষণ কৰিম থাকিম আৰু জনাদেশৰ কাৰণে আগ্ৰহেৰে বাট চাম আমি আশাবাদী যে তেওঁলোকে নিশ্চয় নিৰপেক্ষভাৱে এটা ইমান ডাঙৰ এটা ইনষ্টিটিউশ্যন সেই ইনষ্টিটিউশ্যনত তেওঁলোকৰ যিটো দায়িত্ব নিৰপেক্ষতা সেইটো তেওঁলোকে পালন কৰিছে বুলি আমি এতিয়ালৈকে ভাবি আছোঁ দেখা যাওক কি হয় যিটো হিন্দীত কয় নহয় এওঁলোকে দুধ কা দুধ পানী কা পানী হৈ যায়গা আমি অপেক্ষা কৰিছোঁ আৰু যিটোৱে জনাদেশ দিয়ে সেইটো কথা ঠিক আমি বিনয়ৰ সৈতে শ্ৰদ্ধাৰ সৈতে আমি গ্ৰহণ যোৱাবাৰতকৈ আমাৰতো ভাল হ'বই আৰু আমাৰ বিৰোধী ঐক্য যিসকল আছে আমি সকলোৱে মিলি গোটেই ভাৰতবৰ্ষতে অতি ভাল হ'ব আৰু বৰ আশাব্যঞ্জক কথা আমি লৈ আছোঁ আৰু কেইঘণ্টামানৰ পিছতে গোটেই কথাবিলাক মই আশা কৰিছোঁ প্ৰতিটো ৰাউণ্ডতেই আমাৰ প্ৰাৰ্থী জয়ী হৈ থাকিব লিড লৈ থাকিব প্ৰথমৰ পৰা শেষ পৰ্যায়লৈকে আমি লিড লৈ থাকিম আৰু কমপক্ষে 1 পৰা 1.5 লাখ ভোট লিড লৈ প্ৰতুল বৰদলৈ ডাঙৰীয়া আজি সাংসদ হিচাপে পুনৰবাৰ নিৰ্বাচিত হৈ সংসদৰ মজিয়ালৈ যাব গৌৰৱকৈ জিকিব আমাৰ কম 8খন আসন অসমত আমি পাম আশা কৰিছোঁ আপোনালোকৰ মিডিয়াই এক্সিট পোল যিয়ে নিদিয়ক সন্ধিয়ালৈ আপোনালোকে অপেক্ষা কৰে ওপৰৰ ওপৰত তাকাল কৰি কৈছোঁ আমাৰ কমপক্ষে 8জন সাংসদ ধুবুৰী আসনটো মানে বোধহয় মানে আমাৰ অসমৰ ভিতৰত সকলোতকৈ হাইষ্ট ভোট লৈ ধুবুৰীত জয়যুক্ত হ'ব ধুবুৰী কমত 3 লাখৰ পৰা 5 লাখৰ ভিতৰত লিড থাকিব ৰাইজৰ যিটো জনাদেশ সেই জনাদেশলৈ আমি আগ্ৰহেৰে বাট চাইছোঁ আৰু নিষ্ঠাৰে সৈতে আমি এয়া আহিছোঁ সকলো আজি এই গণনা কক্ষত আহিছোঁ ইয়াত আগ্ৰহেৰে বাট চাইছোঁ আৰু আমি ন্যায়নিষ্ঠভাৱে আমাৰ সকলো কাউণ্টিং এজেণ্টে আহিছে মোৰ লগত সকলো লাইন পাতি আহিছে তেওঁলোক নিজৰ কাম কাজ কৰিবৰ কাৰণে আগবাঢ়ি আহিছে আৰু ময়ো তেওঁলোকক এবাৰ মাতষাৰ মাতিবলৈ আহিছোঁ কাৰণ চাৰিওফালে কেইবাটাও গণনা কক্ষ আছে আপোনালোকে জানে চাৰিওফালে মৰিগাঁৱত আছে ইয়াতো আছে বেলেগ ক্লাষ্টাৰ আছে মই সকলোলৈকে গৈ পেলাই মই পৰ্যবেক্ষণ কৰিম থাকিম আৰু জনাদেশৰ কাৰণে আগ্ৰহেৰে বাট চাম আমি আশাবাদী যে তেওঁলোকে নিশ্চয় নিৰপেক্ষভাৱে এটা ইমান ডাঙৰ এটা ইনষ্টিটিউশ্যন সেই ইনষ্টিটিউশ্যনত তেওঁলোকৰ যিটো দায়িত্ব নিৰপেক্ষতা সেইটো তেওঁলোকে পালন কৰিছে বুলি আমি এতিয়ালৈকে ভাবি আছোঁ দেখা যাওক কি হয়